অৰুণোদয় আঁচনিৰ কাৰণে কেইটামান বিশেষ আৰু গুৰুত্বপূৰ্ণ ভাল খবৰ যে অৰুণোদয় আঁচনিত যিসকলে ইতিমধ্যে আবেদন কৰিছে তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে আঁচনি আৰম্ভণি কেতিয়া হ'ব, কেতিয়াৰ পৰা তেওঁলোকে আঁচনিৰ সুবিধাটো লাভ কৰিব। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে অহা 17 ছেপ্টেম্বৰ অৰ্থাৎ এই বছৰ 2025 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব আৰু সেই দিনাই ইনষ্টেণ্টলি অৰ্থাৎ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব 1250 টকাকৈ, যিসকলৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিৰ তালিকাভুক্ত হৈছে। ইয়াৰ উপৰি আছে আৰু এটা ভাল খবৰ, অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰীসকলে লাভ কৰিব আৰু এটা বিশেষ ৰাজ সাহায্য বা সাবসিডি। সাবসিডিটো কি হয় যে বেনিফিচিয়াৰীসকলৰ ঘৰত যিটো ৰন্ধন গেছ আছে বা গেছ চিলিণ্ডাৰৰ কানেকশ্যন আছে তাৰে গেছ চিলিণ্ডাৰ কিনাৰ নামত পাব 250 টকাকৈ ৰাজ সাহায্য বা সাবসিডি। আৰম্ভ হ'ব কেতিয়াৰ পৰা? অহা বছৰ অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ পৰা এই সুবিধা লাভ কৰা আৰম্ভ হ'ব। যদি বেনিফিচিয়াৰীৰ নিজৰ নামত কানেকশ্যন নাই কিন্তু তেওঁৰ ঘৰৰ অন্য সদস্যৰ নামত কানেকশ্যন আছে তেতিয়াহ'লে সেই গেছৰ চুলা ক্ৰয় কৰাৰ নামতো 250 টকাকৈ ৰাজ সাহায্য লাভ কৰিব। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব।